সংবাদ আজি মেলখনৰ মূল উদ্দেশ্যই হ'ল আমি বিচাৰিছোঁ অন বিহাফ অফ আমাৰ সভাপতি আৰু সম্পাদক মই যুটীয়া সম্পাদক হিচাপে মই কথাখিনি ক'ব খুজিছোঁ। প্ৰথম কথা হ'ল অসম অলিম্পিক সভাৰ নিৰ্বাচনক লৈ যি ৰাজনৈতিক হেঁচা প্ৰয়োগৰ চেষ্টা চলিছে, আমি বিচাৰোঁ মুক্ত আৰু নিকা নিৰ্বাচন। প্ৰথম কথা মুক্ত আৰু নিকা নিৰ্বাচন বিচাৰোঁ। বিগত 24 বছৰৰ পিছত অসম অলিম্পিক সন্থাৰ নিৰ্বাচন হ'বলৈ গৈছে। বিগত 5টা টাৰ্মত 4 বছৰীয়া কাৰ্যকাল, এই কাৰ্যকালসমূহত আমি দেখিবলৈ পাওঁ যে ৰাজনৈতিক প্ৰভাৱ খটুৱাই দিছপুৰৰ নিৰ্দেশত সদায়ে অসম অলিম্পিক সন্থাৰ যিখন কাৰ্যনিৰ্বাহক গঠন হয়, সেই কাৰ্যনিৰ্বাহকখন কোনো কাৰণতে অসম অলিম্পিকৰ সংবিধানৰ প্ৰতি সন্মান জনাই নিৰ্বাচন অনুষ্ঠিত নহয়। নিৰ্বাচন নকৰি তেওঁলোকে সদায় বাছনি পদ্ধতিত কৰে, য'ত অসমৰ যিসকল সৎ নিকা নিষ্ঠাৱান সংগঠক তেওঁলোক উপকৃত হয়। এইবাৰো তেনেকুৱা এক ছবি দেখিবলৈ পোৱা গৈছিল। তাৰ মাজতেই এনেকুৱাও পৰ্যায় পাইছিলেগৈ ৰাজনৈতিক প্ৰভাৱ খটুৱাই এইবাৰৰ নিৰ্বাচনো তেওঁলোকে যাতে হ'ব নোৱাৰে, তাৰ কাৰণে যোৱা 11 ছেপ্টেম্বৰত তাজ ভিভান্তাত এখন সভা হৈছিল। সেই সভাত অধিকাংশ প্ৰাৰ্থীয়ে আছিলে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা প্ৰাৰ্থী উপস্থিত আছিলে। তেওঁলোকক চল চাতুৰিৰে কৌশলেৰে তেওঁলোকক মনোনয়ন প্ৰত্যাহাৰ কৰিবৰ কাৰণে একাংশ ৰাজনৈতিক নেতাই চেষ্টা কৰিছিলে। তাৰপিছতো আজি নিৰ্বাচন অনুষ্ঠিত হোৱা পৰ্যায়লৈ গৈছে। তাৰ মাজতে ক'ব লাগিব অসম অলিম্পিক সন্থাৰ যোৱাবাৰৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীও আছিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী। তেখেতে সভাপতি হিচাপে মনোনয়ন দাখিল কৰাৰ পিছত আৰু কোনো তাত প্ৰতিদ্বন্দ্বী নাথাকিল। পৰম্পৰাগতভাৱে যদিও অসম অলিম্পিক সন্থাত মুখ্যমন্ত্ৰীগৰাকীয়ে সভাপতি হোৱাৰ নজিৰ দেখুৱাই আহিছে, তৎসত্ত্বেও এইবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে সেই পদটোৰ প্ৰতি লালায়িত হোৱা দেখা নগ'ল, বা তেখেতে সেই পদটোৰ পৰা নিজকে আঁতৰাই ৰাখি এক সুস্থ বাতাবৰণ সৃষ্টিৰ নিদৰ্শন দেখুৱাইছে। গতিকেলৈ আমি সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা দুয়োকে আমি অভিনন্দনো জনাইছোঁ, শুভেচ্ছাও জনাইছোঁ তেওঁলোকৰ নিজৰ নিজৰ নিদৰ্শনৰ কাৰণে। কথা হ'ল এইবাৰ নিৰ্বাচনত যি ৰাজনৈতিক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে, মুখ্যমন্ত্ৰীৰ নাম লৈ বিভিন্ন ধৰণে নিৰ্বাচনটো প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা চলিছে। আমি অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰে, মুক্ত নিকা নিৰ্বাচন এটাৰ কাৰণে এক বাতাবৰণ সৃষ্টি হয় ডিব্ৰুগড়ত, তাৰ কাৰণে আমি তেখেতলৈ অনুৰোধ জনাইছোঁ। লগতে এইবাৰ নিৰ্বাচনত যি এক পৰিৱেশ সূচনা হৈছে, আমি প্ৰতিগৰাকী নিৰ্বাচনৰ প্ৰাৰ্থীকে আমি আদৰণি জনাইছোঁ, তেখেতলোকলৈ শুভেচ্ছা জনাইছোঁ। লগতে এইটো কথাও কৈছোঁ, এইবাৰ 20 গৰাকীকৈ প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ককে আৰম্ভ কৰি বহু ৰাজনৈতিক নেতাৰ ইয়াত পৰিভৰ দেখা গৈছে। আমাৰ সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে ইয়াত প্ৰশাসনিক বিষয়াৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ কনিষ্ঠ সকলো সংগঠকৰ ইয়াত পৰিভৰ দেখা গৈছে। আমি বিচাৰিম আমাৰ যি পয়ালগা অৱস্থা ক্ৰীড়া ক্ষেত্ৰখনৰ অসমৰ, সেই পয়ালগা অৱস্থাটো আজি নিৰ্বাচনত তেওঁলোকে অৱতীৰ্ণ হ'বলৈ, তেওঁলোকে ক্ষমতাৰ যুঁজত যিসকল ৰাজনৈতিক নেতাই, বিধায়কে, মন্ত্ৰীয়ে ইয়াত ভিৰ কৰিছেই, প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰিছে, তেওঁলোকে যাতে আগন্তুক দিনত বিধানসভাত সবলভাৱে ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত চৰ্চা কৰে আৰু নতুন আইন আনে, বা ইয়াৰ বাজেট, আমাৰ যি দুখ লগা বাজেট প্ৰতি বছৰে দিয়ে, সেই ক্ষেত্ৰত যাতে বৃদ্ধি কৰিবৰ কাৰণে তেখেতলোকে বিধানসভাত আলোচনা কৰে আৰু আগন্তুক দিনত ক্ৰীড়াৰ উন্নতিৰ কাৰণে চেষ্টা কৰে। আমি এটা শুভ লক্ষণ বুলি ভাবিছোঁ যে
অসম অলিম্পিকৰ দৰে য'ত 200গৰাকী ভোটাৰে 40গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব, তাত আপোনাৰ 20গৰাকীকৈ ৰাজনৈতিক ব্যক্তিৰ পয়োভৰ দেখা গৈছে। তাত ব্যৱসায় কৰা লোক, ঠিকাদাৰ, তেনেকুৱা 40গৰাকী ব্যক্তি পয়োভৰ দেখা গৈছে। তেনে ক্ষেত্ৰত মুঠ 74গৰাকী ব্যক্তিয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁলোকৰ ভিতৰত অধিকাংশই ৰাজনৈতিক ব্যক্তি, কোনোবা ঠিকাদাৰ, কোনোবা ব্যৱসায়িক ব্যক্তি। তেনে ক্ষেত্ৰত আমাৰ দেখা গৈছে যে যিসকল আপোনাৰ প্ৰকৃততে সংগঠক, মূৰৰ ঘাম মাটিত পেলাই বছৰ বছৰ ধৰি তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে, তেওঁলোকে যেন ক'ৰবাত হেৰাই যোৱাৰ উপক্ৰম হৈছে। তেওঁলোকে আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকৰ হাতত, কাৰোবাৰ হাতত ধনবল, বাহুবল, ৰাজনৈতিক প্ৰভাৱ নাই, তেওঁলোকে আজি দিশহাৰা হৈছে। আমি বিচাৰোঁ যি 200গৰাকী ভোটাৰে এই নিৰ্বাচনত নতুন কাৰ্যনিৰ্বাহক গঠনৰ 5টাকৈ গুৰুত্বপূৰ্ণ পদবীত তেওঁলোকে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। তেওঁলোকে সবল, শক্তিশালী আৰু এখন গণতান্ত্ৰিক পদ্ধতিৰে এখন উন্নত আৰু অধিক কাৰ্যক্ষম এখন যাতে সমিতি গঠন কৰি আগন্তুক দিনত অসম অলিম্পিক সন্থাক অধিক গতিশীল, শক্তিশালী আৰু উজ্জীৱিত ৰূপত আমি দেখিবলৈ পাওঁ, তেনে এখন কমিটি গঠন কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ ৰাখিছোঁ। আৰু পুনৰবাৰ কৈছোঁ যাতে এইবাৰ নিৰ্বাচনটো ৰাজনৈতিক প্ৰভাৱ মুক্ত হয়, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টি দিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকক কৈছোঁ, অনুৰোধ ৰাখিছোঁ, আহ্বান জনাইছোঁ যাতে তেখেতৰ নেতৃত্বত এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হয় শক্তিশালী এখন অসম অলিম্পিক সন্থাৰ সমিতি। তাৰ কাৰণে তেখেতেও যাতে তেখেতৰ ভাৱমূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্বাচনটো ৰাজনৈতিক প্ৰভাৱ, ধনবল, বাহুবল মুক্ত হৈ এক সুস্থ বাতাবৰণত নিৰ্বাচন অনুষ্ঠিত হয়, সেই দিশত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰিব লাগে। সেই হ'ল আমাৰ কথা। গতিকে আগন্তুক দিনত যিকোনো কাৰণতে যাতে অলিম্পিকৰ গৰিমা কালিমা সানিব নালাগে, গৰিমা অক্ষুণ্ণ থাকে। অসম অলিম্পিক সন্থাৰ যিখন সংবিধান, সেইখনৰ প্ৰতি সকলোৱে যাতে সন্মান প্ৰদৰ্শন কৰি গণতান্ত্ৰিক পন্থাটোক আদৰণি জনাই খুব সুন্দৰভাৱে নিৰ্বাচনটো অনুষ্ঠিত হৈ যায়। আৰু কিছুমান আমি দেখিবলৈ পাইছোঁ বেনামী সংগঠন ইয়াত পয়োভৰ দেখা গৈছে অসম অলিম্পিকত। সেই সংগঠনসমূহৰ ক্ষেত্ৰত অসম অলিম্পিক সন্থাৰ যিবিলাক ভোটাৰ আছে, যিসকলে আজি নিৰ্ণয় কৰিব অসম অলিম্পিক সন্থাৰ নতুন সমিতিখন বাছনি কৰিব, তেওঁলোকে দৃষ্টি নিক্ষেপ কৰে। আৰু যিসকল সঁচা অৰ্থত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব বুলি তেওঁলোকে পতিয়ন গৈছে বা বিচাৰ বিবেচনা কৰিছে, তেওঁলোকক ভোট দি জয়যুক্ত কৰি এখন শক্তিশালী কমিটি গঠন কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।